আজি মই পইণ্টৰ বিষয়ে পাতিম 74 পইণ্ট সামথিং এই পইণ্টটো কি বস্তু কিয় আমি পইণ্টত কান্দিব লগা হয় বন্ধু বান্ধৱীসকল আহক নতুন এটি ভিডিঅ' আৰম্ভ কৰোঁ নিশ্চয় আপোনালোকৰ সন্তানে হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক এক্সাম দিছে কিছু লোকৰটো দিছে আৰু ষ্টুডেণ্টসকল তোমালোককো কৈছোঁ তোমালোকৰো চাগে বুকুত ধপধপাই আছে যিমানে ওচৰ চাপি আহিছে ৰিজাল্টৰ আজি ৰিজাল্ট দিওঁ কাইলৈ ৰিজাল্ট দিওঁ ৰিজাল্টৰ যিমান ওচৰ চাপি আহিছে আপোনালোকৰো সিমানে ভয় লাগিছে আৰু ষ্টুডেণ্টসকলৰো নহয়নে ভয় নকৰিব আৰু এই ভয় দূৰ কৰিবৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ ৰিজাল্ট কেতিয়া দিব তাৰ বিষয়ে মই কৈ আছোঁ কিন্তু তাৰ আগতে মই দুটামান কথা কৈ লওঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে শুনিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আপোনালোকৰ এটা কমেণ্টে ভিডিঅ' দিবলৈ মোক উৎসাহ দিয়ে নেক্সট ভিডিঅ'ত মই আৰু কিছু কথা কৈ আপোনালোকৰ ভয় ভাৱ দূৰ কৰিম আৰু ষ্টুডেণ্টসকলৰ কিছু কামত অহা কথা ক'ম ঠিক আছে আজি আহোঁ মেইন কথালৈ এতিয়া কথা হ'ল আমি 60% পালে ফাৰ্ষ্ট ডিভিজন পাওঁ 60% পালে আমি দুটা বিষয়ত লেটাৰ পালেও আমি 60% পাব পাৰোঁ কাৰণ আমি লেটাৰ পোৱা দুটা বিষয় লেটাৰে পালোঁ 80 বা 82 বাকী বিষয়কেইটাত যদিহে নাম্বাৰ কমি যায় মানে তেতিয়া আমি 60% পাবও পাৰোঁ দুটা লেটাৰ পাই আৰু এটা কথা যদিহে আমি 74 পইণ্ট সামথিং পাওঁ তেতিয়াই আমি ষ্টাৰ নাপালোঁ বহুত বেছি খং উঠে ইমান ভগৱানক সেৱা কৰিলোঁ কিন্তু কিয় মোক পইণ্টত ৰাখিলে হয়নে বাৰু ভাবোনে তেনেকুৱা কি হয় কথাটো কৈ আছোঁ শুনা 74 পইণ্ট সামথিং যেতিয়া হয় এক এটাহে নাপালোঁ 75 পোৱা হ'লে মই ষ্টাৰ পাওঁ কওঁনে সেইধৰণে এক এটাৰ কাৰণেই মোৰ ইমান আনলাকিনে মই কিন্তু ইয়াতে এটা কথা এক নহয় 74 পইণ্ট সামথিং 75 পালে যেতিয়া ষ্টাৰ পাওঁ এক এটা পালেই কিন্তু ষ্টাৰ নাপাওঁ সেই একটো পাৰ্চেণ্টেজৰ একহে 74% 75% গতিকে সেই একটো পাৰ্চেণ্টৰ এক মানে কি প্ৰতিটো বিষয়তে এক এটা পাব লাগিছিলে যদি 6টা বিষয় তেতিয়া 6টাতে এক এককৈ 6 পাব লাগিছিলে যদি 5টা বিষয় 5টাতে এক এককৈ 5 পাব লাগিছিলে তেতিয়াহে আমি 75% পালোহেঁতেন এক এটা পালেই নাপাওঁ ঠিক আছে ইয়াতে এটা কথা আছে যদিহে আমি টোটেল কৰি 74 পইণ্ট পাওঁ 74 পইণ্ট সামথিং পাওঁ তেতিয়া তাত আমাৰ 2-3% কিবা 2-3 নম্বৰ ক'ৰবাত কমি থাকে বা 4-5 কমি থাকে তেতিয়া আমাৰ 75% নহয় কাৰণ সেই 2-3 নম্বৰ আমাক কেতিয়াও দি নিদিয়ে 2-3 নম্বৰ কেতিয়াও দি নিদিয়ে সেই পাৰ্চেণ্টেজটো ফুল হ'বৰ কাৰণে 75% পাবলৈ হ'লে সেই ষ্টুডেণ্টটোৱে নিশ্চয় 76-77% পোৱাৰ নম্বৰ পাব লাগিব তাতে কাটকুট কৰি তেওঁলোকে 75% কিন্তু দিব যদিহে কিছু ছাবজেক্টত তেওঁলোকে কম নম্বৰ পায় তেতিয়া সেই নাম্বাৰখিনি প্লাছ কৰি 74 পইণ্ট কিবা এটা যদি থাকে সিমানেই দিব যদি বেছি নম্বৰ পায় 76% হৈ গ'ল চাব তেতিয়া বহিখিনি চাব যে কমাব নোৱাৰি বা যদিও 2-1 কমাব পাৰি সেই ল'ৰাটো বা ছোৱালীজনী কিন্তু 75% দিবই ঠিক তেনেকৈ 85% হ'বৰ কাৰণেও যদিহে নাম্বাৰবিলাক 89 বা 87 86 এনেকুৱা হয় তেতিয়া সেই ষ্টুডেণ্টটোৱে 85% পাবই 85% পোৱা ষ্টুডেণ্টটোক যদিহে গোটেইখিনি চাই মেলি 85 পায় তেতিয়া বহিখিনি আকৌ চাব যে ইমান ভাল নম্বৰ পাইছে ক'ৰবাত কাটিব পাৰি নেকি তেতিয়া কিন্তু সেই ষ্টুডেণ্টটোকে 84 পইণ্ট সামথিং দিব যদিহে কাটিব পাৰি 85হে যদি টোটেল গোটেইখিনি লগাই 85 হয় তাতে ভালকৈ আকৌ চাব এতিয়া আহোঁ 60% পোৱা ফাৰ্ষ্ট ডিভিজন পোৱা যিটো ষ্টুডেণ্ট ফাৰ্ষ্ট ডিভিজন পোৱা ষ্টুডেণ্টটোৱে যদি দুটা বিষয়ত লেটাৰ পায় বাকীখিনিত ভাল নম্বৰ পায় 60% হৈ গ'ল তেতিয়া সেই ল'ৰাটোক ফাৰ্ষ্ট ডিভিজন দিব যদিহে দুটা বিষয়ত লেটাৰ পায় বাকী বিষয়কেইটাত কম নম্বৰ পায় তেওঁৰ যদি 58% ওলালে বা 59 পইণ্ট ওলালে তেতিয়াও কিন্তু ছেকেণ্ড ডিভিজনে একেটা লগাই কেতিয়াও ফাৰ্ষ্ট ডিভিজন কৰি নিদিয়ে একেটা লগাই কেতিয়াও 75 কৰি নিদিয়ে আৰু 85 কৰি নিদিয়ে যেনেকৈ লেটাৰ পাবলৈ হ'লে 80% লাগে 80 লাগে এখন মানে এটা বিষয়ত সেই 80 বহিখনৰ কথাটো কি যদি সেই ল'ৰাটোৱে 85 পায় তেতিয়া সেই বহিখন আকৌ ভালকৈ চাব চাই মেলি যদিহে কাটিব নোৱাৰে সেই ল'ৰাটোৱে তেতিয়া 84 5 পাই
লেটাৰ পাব বা 80 পাই লেটাৰ পাব, কাৰণ যদিহে পাৰে তাত 2 কাটিব। আৰু যদি প্ৰকৃততে সেই বহীখন কমপ্লিট চাই পেলাই কিছুমানে 80 পায়, 80 পোৱা বহীখনত কিন্তু ভালকৈ চাব সেই ল'ৰাটোৱেহে 77 বা 78 পায়। মই লেটাৰ নাপালোঁ 2 নম্বৰৰ কাৰণে, মই লেটাৰ নাপালোঁ 1 নম্বৰৰ কাৰণে, সেইটোৱে কাৰণ। যেতিয়া বেছি নম্বৰ পায় বহীখন অকণমান ধুনীয়াকৈ চায়। আৰু জানে যিখিনি ষ্টুডেণ্টে ভালকৈ মানে কম নম্বৰ পায় সেই ষ্টুডেণ্টখিনিৰ বহীখিনি মোটামুটি চাই পাছ কৰাই দিবলৈ চায়। গতিকে পাৰ্চেণ্টেজৰ কথাটো হৈছে সেইটো, আৰু সেইটোত আমি মূৰ ঘমাই লাভ নাই। 1 এটাহে নাপালোঁ, 1 এটা পোৱা হ'লে ফাৰ্ষ্ট ডিভিজন পাওঁ। 1 পালে ফাৰ্ষ্ট ডিভিজন কেতিয়াও নোপোৱা, কাৰণ 59%। 1টো পালে কেনেকৈ ফাৰ্ষ্ট ডিভিজন পাবা? 60% নহয় তেতিয়া। পাৰ্চেণ্টেজ মানে প্ৰতি 100ত 1কৈ পাব লাগিব। 6টা বিষয় হ'লে মই আগতেও কৈছোঁ 6টা বিষয়ত 1-1কৈ 6 পাব লাগিব, তেতিয়াহে 59ৰ পৰা 60% পাই ফাৰ্ষ্ট ডিভিজন পাবা। 59 পালে 1 এটা নাপালোঁ বুলি ক'ব নোৱাৰা। পইণ্ট চামথিং হ'লে জানিবা তাতো যদিহে 6টা বিষয় বা 5টা বিষয় হয় তাত চাগে 2 পাই থৈছে, বাকী 3টা বা 4টা নম্বৰ নাই পোৱা। গতিকে পাৰ্চেণ্টেজৰ লৈ কথাখিনি এনেকুৱাই। আৰু পাৰ্চেণ্টেজৰ লৈ আমাৰ বহু ধৰণৰ মানে উপহাৰবিলাক দিয়ে যে, সেইখিনিৰ পৰা কিছু লোক বঞ্চিত হ'ব লগা হয়। তাৰ কাৰণে বহুত দুখ লাগে। হয় সেয়া স্কুটিয়ে হওক বা স্কলাৰশ্বিপেই হওক বা অন্য কিবাই হওক, নহয়নে? সেইখিনি লৈ পেলাই আমাৰ বহুতো দুখ লাগে। আৰু সেইখিনি আচলতে কিছুমান লাকৰো কথা থাকে দেই। লাকটো এতিয়া সেইটোৱেই কথা, মানে পৰীক্ষাটো তোমালোকে কষ্ট কৰি পঢ়িলা শুনিলা দিলা, আৰু সেই পৰীক্ষাটোৰ ৰিজাল্টটো হৈছে লাক। কাৰণ তাতে নাম্বাৰ কম বেছ হৈ যায়। কষ্ট কৰিলা, বহুত ভাল হৈছিলে সেই পেপাৰখন, কিন্তু নম্বৰ কম পালা, সেয়াই হৈছে লাক। দুখ নকৰিবা, কিছুমানৰ এইবিলাক হৈ যায়, যাতে নহওক, পইণ্টত যাতে ভগৱানে নাৰাখক, সেই কথাটোহে কৈছোঁ। বহুত দুখ লাগে এইটো যদি ৰাখে, সেইটোৱে হৈছে লাক। তোমালোকে ভগৱানক সেইটোৱে বিচৰা। আৰু কিছুমান ভগৱানক বিচাৰিলেও আচলতে পোৱা নাযায়। ভগৱানক আমি এটাই কৰোঁ যে শান্তিৰে ৰাখা আৰু মোটামুটি দুখ কষ্ট নিদিবা, ৰিজাল্টটো যাতে ভাল কৰা, বিচৰা মতে ৰিজাল্টটো দিয়া, নহয় জানো? ঠিক আছে, এতিয়া আমি ৰিজাল্টৰ কথা আহোঁ। ৰিজাল্টৰ কথা আহিছে যেতিয়া, ৰিজাল্টৰ কথা শুনা। ৰিজাল্ট আচলতে এতিয়া যিহেতু ইলেকশ্যন আহিব, এপ্ৰিল সোমাবই, এপ্ৰিলৰ 7 তাৰিখ 9 তাৰিখ 9 তাৰিখে ইলেকশ্যন। 9 তাৰিখৰ আগত এপ্ৰিলৰ পৰা সেই 9 দিনৰ ভিতৰত যদিহে ৰিজাল্ট দিয়ে, তেতিয়া এটা হুলস্থুলীয়া পৰিৱেশ হ'ব আৰু বহুতো কাম আছে। ৰিজাল্ট দিয়াৰ লগে লগে মাৰ্কশ্বিটৰ কথা আহিব। গতিকে মই ভাবোঁ ইলেকশ্যনৰ ৰিজাল্টৰ পিছতহে আমাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব। আৰু ৰিজাল্ট সদায় মৰ্ণিং নিউজতহে ৰিজাল্ট পোৱা যায়। মানে মৰ্ণিঙতহে ৰিজাল্টটো আজি দিব বুলি মানে নিউজটো দিব। আগদিনা ৰাতি দিয়া নিউজটো ভুল হ'ব, সেইটো নিউজো নহ'ব পাৰে। ৰাতিপুৱাই যিটো নিউজ দিব আজি ৰিজাল্ট দিব সেইটোৱে হ'ব। আৰু মেট্ৰিকৰ পিছদিনা হায়াৰ ছেকেণ্ডেৰী দিব, নতুবা এটা দিন এৰি পেলাই। গতিকে হয় বিহুৰ পিছত আৰু নহয় ইলেকশ্যনৰ পিছত বিহুৰ আগত, এই দিনটোৱে মই ধৰি থৈছিলোঁ। কাৰণ কোনেও ক'ব নোৱাৰে, কোনেও নিৰ্দিষ্ট ডেট ৰিজাল্ট দিয়াৰ দিনাখনলৈকে ক'ব নোৱাৰে। দিয়াৰ দিনাখন মৰ্ণিংহে ক'ব পাৰিব, দিয়াৰ আগদিনাখনলৈকে কোনেও ক'ব নোৱাৰে যে ৰিজাল্ট দিবই। কিন্তু বহীখিনি কমপ্লিট চাই হৈ গ'ল, চব ৰেডি কৰি থৈছে। হয়তো এটা হুলস্থুলীয়া পৰিৱেশ হ'ব, মানে কি ৰিজাল্ট দিয়াৰ পিছত বহুতো কাম আহিব। চ' সেই কামখিনিৰ কাৰণে ইলেকশ্যনৰ আগত হয়তো ৰিজাল্টটো নিদিবও পাৰে। যদিহে দিয়ে ভাল কথা, তেতিয়া গম পামেই, গম পালেতো মই তোমালোকক লগালগ জনামেই। গতিকে আজিৰ ভিডিঅ'টিত এইখিনিয়ে ক'লোঁ, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।